হাই তোমালোকক আগতে মই হেল্ল' এলকেনৰ এটা ভিডিঅ'ত লগ পাইছিলোঁ। এইটো দুই নম্বৰ ভিডিঅ' হ'ব। হেল্ল' এলিনৰ বিষয়ে অলপ পিছত কম। গতিকে হেল্ল' এলকেন মই আৰম্ভ কৰিছিলোঁ। আই বিটমত এই লেকচাৰ 1টো চাব পাৰিবা। ইয়াত আই বটম এটা মোৰ ভিডিঅ'ৰ চাইডেদি আহি থাকিব। এতিয়া হেল্ল' এলকেনৰ আন এটা নামো কৈছিলোঁ, এলকিল হেলাইড। গতিকে হেল্ল' এলকেন আছিল। গতিকে হেল'জেনৰ লগত মানে হেল্ল' মূলকৰ লগত হেল্ল' গ্ৰুপৰ লগত এলকেন আছিল। গতিকে হেল্ল' এলকেন হৈছিল। এলকিল হেলাইডটো তাৰ উল্টা আছিল। ধৰা অলপ আগৰ কথা মনত পেলাই দিছোঁ। এইটো হেল্ল' এলকেনত কেনেকুৱা নাম আছিল? হেল্ল' এলকেন। গতিকে মোৰ ইয়াতে আছিল এইটো আয়'ডোমিথাইল। এইটো আছিল IUPAC নাম, IUPAC নমেনক্লেচাৰ। আৰু ইয়াক যদি মই জেনেৰেলত কৈছিলোঁ, জেনেৰেল মানে এইটো জেনেৰেল, এইটো ষ্টাইলত ক'লে জেনেৰেল নেম। গতিকে এইটোক জেনেৰেল নেম কৰিলে এলকিল হেলাইড। ইয়াত কাৰ্বন এটা আছে, গতিকে এলকিলটোৰ নাম হ'ব মিথাইল। গতিকে এনেকুৱাকে লৈ আহা এলকিল হেলাইড। গতিকে হৈ যাব এইটোৰ নাম মিথাইল আয়'ডাইড। এইখিনিৰ বিষয়ে ডিছকাছ কৰিছিলোঁ। আৰু আজি এই হেল্ল' এলকেন আৰু এলকিল হেলাইডৰ আমি শ্বৰ্টকাটছ এটা গম পাই লওঁ। সেইদিনা কোৱা নাছিলোঁ RX মানে কি? হেল্ল' এলকেন বা এলকিল হেলাইড। আজি মই শিকোৱা কথা আছিল হেল্ল' এৰিৰ পিছত শিকা ভিডিঅ'ৰ লেকচাৰ 2, 3 এনেকুৱাকৈ পিছৰ ফালে পাম। এতিয়া আমি শিকাম আজি হেল্ল' এলকেনৰ ক্লাছিফিকেশ্যন। গতিকে ক্লাছিফিকেশ্যন মানে কি? হেল্ল' এলকেনৰ শ্ৰেণী বিভাজন। গতিকে আমি শ্ৰেণী বিভাজনখিনি আৰম্ভ কৰিছোঁ আজি। গতিকে কেনেকুৱা হেল্ল' এলকেন পাম? ক্লাছিফিকেশ্যন। গতিকে আমি হেল্ল' এলকেন বিলাক পাওঁ। প্ৰথমতে এলকিল হেলাইডৰ আমি ষ্টাইলত কিছুমান হেল্ল' এলকেন পাম। এলাইলিক, এইবিলাক আজিলৈকে পৰীক্ষাত অহা নাই আমাৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলত। এলকিল হেলাইড, এইটো এলকিল হেলাইড। গতিকে ক্লাছিফিকেশ্যনৰ মই এলাইলিক হেলাইড দিছোঁ। মই এলকিল কৈছিলোঁ। হেল্ল' এলকেনৰ আন এটা নাম এলকিল হেলাইড। গতিকে ক্লাছিফিকেশ্যনত এলাইলিক হেলাইড। এলাইলিক হেলাইডনো কি বস্তু? একো ডাঙৰ বস্তু নহয়। হেল'জেন লাগি থকা কাৰ্বনটোত নেক্সট কাৰ্বনটো ছিংগুল, নেক্সট কাৰ্বনটো ডাবুল বন্ড হ'লে, হেল'জেন লাগি থকা কাৰ্বনটো ছিংগুল, তাৰপিছত যদি নেক্সট কাৰ্বনটো ডাবুল বন্ড হয়, তেতিয়া এনেকুৱা হেলাইড বা হেল'জেন লাগি থকা আমাৰ যৌগটোক কি ক'ব? এলাইলিক হেলাইড। এই এলকিল হেলাইডৰ দৰে ষ্টাইলত, এইটো জেনেৰেল নাম, IUPAC নাম এনেকুৱা হ'ব। আগতে হেল'জেন আহিব, তাৰপিছত এলকেন আহিব, বা হেল্ল' এলকিন আহিব, বা হেল্ল' ট্ৰিপুল বন্ড আহিলে হেল্ল' এলকেন আহিব। গতিকে আমি হেল'জেন লাগি থকা কাৰ্বনটোত ছিংগুল, তাৰপিছততো যদি ডাবুল বন্ড হয় তাক কয় এলাইলিক হেলাইড। গতিকে এলাইলিক হেলাইড হ'লে এইটো কাৰ্বনটো এনেকুৱাকৈ দিলোঁ 1, 2, 3, ইয়াতে কি লাগিব? এটা হাইড্ৰজেন লাগিব। 1, 2, 3, 4 নিচিং। গতিকে এইটোৰ নাম হ'ল এলাইলিক হেলাইড। গতিকে এইটো এলাইলিক হেলাইডক যদি মই আৰু এইটো হেল'জেনৰ জেগাত এক্সৰ জেগাত আমি কি বহুৱাব পাৰিম? চবে জানা, ক্ল'ৰ, ব্ৰমো, আয়'ডো। গতিকে এলাইলিক হেলাইড আমি পঢ়ি আছোঁ। তাৰে আমি এইটোক যদি আমি এটা চাইক্লিক মানে বন্ধ কাৰ্বনৰ মাজত ৰাখোঁ, তেতিয়া কেনে হ'ব? এইটো হেল'জেন। হেল'জেন লাগি থকা কাৰ্বনটোৰ এইটো যদি ছিংগুল, নেক্সটটো যদি ডাবুল বন্ড হয়, বা কোনোবাই হেল'জেন লাগি থকা কাৰ্বনটো এইটো ছিংগুল, এইটো ডাবুলো দিব পাৰিলেহেঁতেন। গতিকে এলাইলিক হেলাইড ক্লিয়াৰ নে? এনেকুৱা এইটো হেল'জেন লাগি থকা এইটো কাৰ্বন, ইয়াতে এক্সৰ জেগাত ইহঁত আহিব পাৰে। গতিকে এইটো ছিংগুল তাৰপিছত ডাবুল এনেকুৱাকৈ দিব পাৰে, বা এনেকুৱাকৈ দিব পাৰে। বা
এলাইলিক হেলাইট চিনাক্ত কৰাৰ কাৰণে আৰু কেনেকুৱাকে দিব পাৰি এনেকুৱাকে দিব পাৰেনে এই হেলোজেনটো এক্স লিখিব মন নাই এনেকৈ লিখিম হেলোজেন লাগি থকা কাৰ্বনটো সিঙ্গল তাৰপিছত ডাবল বা আৰু কেনেকৈ দিব পাৰে হেলোজেন লাগি থকা কাৰ্বনটো এইটো ধৰা ব্ৰমাইড দিলো এলাইলিক ব্ৰমাইড কি হ'ব হেলোজেন লাগি থকা কাৰ্বনটোৰ সিঙ্গল নেক্সট তো এইফালে ডাবল দিলো গতিকে এলাইলিক হেলাইট ক্লিয়াৰ গতিকে এলাইলিক হেলাইট হ'ব লাগিলে হেলোজেনৰ আমি ভাগ কৰি আছো এলাইলিক হেলাইট হ'ব লাগে এনেকুৱা হ'ব লাগিব আৰু কেতিয়াবা সুধিব পাৰে এলাইলিক হেলাইডৰ হেলোজেন লাগি থকা কাৰ্বনটোৰ সংকৰণ অৱস্থা কি what is the hybridization state of halogen of carbon atom of allylic halide allylic halide halogen লাগি থকা কাৰ্বনটোৰ সংকৰণ অৱস্থা কি সালে হল সংকৰণ অৱস্থা কেনেকুৱাকে চাই সব বিলাকত চোৱাচোন এইবিলাক খুলি চোৱা সিগমা বন কিমান আছে সেইটো চালি হল এইখিনি হ্যালোজেন বিলাক বুজাইছো 1 2 3 4 ইয়াতে চাও সিগমা 1 2 3 এটা হাইড্ৰোজেন আছে সিগমা সবতে ইয়াতে এটা হাইড্ৰোজেন লুকাই আছিল যে গতিকে এই সব বিলাকত ইয়াতে 1 2 3 4 এই দুটা খুলি লিখিলে এই দুটা খুলি দেখুৱাই দিছো সিগমা আৰু এইটো সিগমা 1 2 3 4 গতিকে hybridization state of carbon atom carbon পৰমাণুটোৰ allylic halide কি অৱস্থাত থাকে sp3 চাৰিডাল সিগমা ইয়াতে 1 2 হাইড্ৰোজেনৰ সিগমা দুটা 1 2 3 4 সব বিলাকত allylic halide হৈ গল লগে লগে আমি এইটো allylicৰ পিছত আমি যাম phenylic ক্লাসিফিকেশনৰ মোৰ আৰু এটা ভিডিও লাগিব 3 নম্বৰ ভিডিও ফিনাইল হেলাইড বা ভিনাইলিক হেলাইড কোনোবাই যদি কয় এইটো কি হেলাইড আছে এলাইলিক ক্লোৰাইড এলাইলিক ব্ৰমাইড এই হেলাইড বিলাকত মই হেলোজেন লিখাইছিল ফিনাইলিক হেলাইড কি একেবাৰে সহজ এইটো ফিনাইলিক হ'ব লাগিলে হেলোজেন লাগি থকা কাৰ্বনৰ ওচৰৰ কাৰ্বনটো ডাবল বন্ড এনেকুৱা ষ্ট্ৰাকচাৰ দেখা পালে তেতিয়া এনেকুৱা হেলাইডটো হেলোজেন লাগি থাকিলে তাক কয় ভিনাইলিক হেলাইড বলি ইয়াৰ ভিনাইলিক হেলাইডটো হ'ব লাগিলে ইয়াৰ হাইড্ৰোজেন কেইটা চাৰ বটল ভৰ্তি সিগমা পাই গতিকে ইয়াতে 1 2 3 4 এটা হাইড্ৰোজেন নালাগে 1 2 3 4 চাৰিডাল বন আছিল গতিকে প্ৰথমতে সিগমা বন তাৰ প্ৰথমতে সিগমা বন আছে তাৰপিছত পাই বন আছে হলি তিনডাল সিগমা থাকিলে কি হ'ব সিগমা 3 আছে 2 একে 3 আগতে কেইডাল আছে চাৰিডাল আছে গতিকে আগতে চাৰিডাল থাকতে এইবিলাকৰ নাম কি আছিল 3 একে 4 sp3 1 2 3 4 1 2 3 sp2 গতিকে ফিনাইল হেলাইডটো আৰু এটা বেলেগ ষ্টাইলত যদি আমি কৰো কেনেহেন কৰো হেলোজেন লাগি থকা কাৰ্বনটো ইয়াতে বা আহা নাই নেকি কোনফালে আহা নাই তলত এইটো আহা নাই ইটো আইছে ইটো আহা নাই কৈ দিবি আহা নাই যদি ইয়াতে মুছি দি এইফালে লৈ আহো আৰু কেনেকৈ দেখুৱাব পাৰে আজি ভিডিও কৰি আছে মোৰ সহযোগী সুনুৱে নহলে সুনুৱে বৰ দিগদাৰ দি মোক মাতি থাকে মোৰ শব্দ শুনি গতিকে কি এইটো 2 নম্বৰটো কি হেলোজেন লাগি থকা কাৰ্বনটোৰ লগে লগে যদি ডাবল বন্ড থাকে তাক কয় ফিনাইলিক হেলাইড গতিকে ইয়াতে কি লাগিব কাৰ্বন 1 2 3 এটা হাইড্ৰোজেন 1 2 3 4 গতিকে কি ফিনাইলিক হেলাইডৰ হেলোজেন লাগি থকা কাৰ্বনটোৰ সংকৰণ অৱস্থা হোৱাট ইজ দ্য হাইব্ৰিডাইজেশ্যন ষ্টেট অফ দ্য কাৰ্বন এটম অফ ফিনাইলিক হেলাইড কি হল সিগমা পাই তিনডাল সিগমা মানে কি হ'ব sp2 সিগমা পাই হলি ফিনাইলিক হেলাইডত হেলাইড লাগে হেলোজেন লাগি থকা কাৰ্বনটো sp2 হাইব্ৰিডাইজ ষ্টেটত থাকে এতিয়া মই 3 আৰু 4 নম্বৰটো কৰো মানে হেলো এলকেনৰ আন এটা নাম আছিল এলকিল হেলাইড
তিনি নম্বৰটো কৰোঁ এতিয়া 3 নম্বৰ কৰোঁতে আমি এইখিনি মুছি লওঁ গতিকে এলাইলিকক আমি বেঞ্জাইলিক কৰি দিম কিয় মই কিছুমান মুছা নাই দেখুৱাই আছোঁ এইটো বেঞ্জাইল বা বেঞ্জাইলিক এলাইলিকৰ ৰিমিক্স বেঞ্জাইলিক গতিকে এইটোক মই আমি কৰিম এতিয়া বেঞ্জাইলিক মুছি পেলাম হেলোজেন লাগি থকা কাৰ্বনটো সিঙ্গল তাৰপিছত যদি ডাবল থাকে তেতিয়া এলাইলিক আছে এটা বেনজিন ৰিং আহি গ'লে এইটোক বেনজিন ৰিঙৰ নিচিনা কৰি দিলে নে কোৱা বেঞ্জাইলিক হৈ और ইয়াৰ নিচিনাকে হাইব্ৰিডাইজ ষ্টেট হ'ব এলাইলিকৰ দৰে ইটো হেলোজেন লাগি থকা কাৰ্বনৰ এইডাল সিঙ্গল আৰু ইয়াত ডাবল বন এইফালে দিও হ'ব পাৰে এইফালে দি দিছিলো গতিকে ইটো কি আছিল আগতে হেলোজেন লাগি থকা কাৰ্বনটোৰ সিঙ্গল ডাবল ডাবল হলে এলাইলিক আছিল এতিয়া বেনজিনৰ দৰে বনাই দিয়া অল্টাৰনেটিভলি ডাবল বন সিঙ্গল হৈ গ'ল বেঞ্জাইলিক বেঞ্জাইলিকৰ কি হাইব্ৰিডাইজ ষ্টেট কি হ'ব এই কাৰ্বনটোৰ আৰু বা এই কাৰ্বনটোৰ sp3 এলাইলিকৰ দৰে 1 2 3 4 ডাল আছে ইয়াত দেখুৱাই দিছো সিগমা সিগমা হাইড্ৰোজেন কেইটা লাগিব 1 2 3 4 1 2 3 4 sp3 1 2 3 4 4 ডাল সিগমা গতিকে লাস্ট আছে আমাৰ ক্লাসিফিকেশনৰ আমাৰ এলকিল হেলাইডৰ এলাইলিক গল তাৰপিছত গল ফিনাইলিক বেঞ্জাইলিক আৰু লাস্ট আছে এৰাইল হেলাইড এৰাইল হেলাইড এই নামটোৰ পিছৰ নামটো জড়িত হ'ব হেলো এলকেন আন এটা নাম কি আছিল হেলো এৰিন এৰাইল হেলাইড এই হল হেলো এৰিন হেলো এলকেন এলকিল হেলাইড এৰাইল হেলাইড হেলো এৰিন হলে এইটো কি ভিনাইলিকৰ ৰিমিক্স হলে ভিনাইলিক কেনেকুৱা আছিল হেলোজেন লাগি থকা কাৰ্বনটোৰ নেক্সট ডাল হেলোজেন লাগি থকা কাৰ্বনটোৰ লগত ডালে ডাবল বন্ড গতিকে এইটো আছিল আমাৰ ফিনাইলিক এইটো এৰাইলিক কৰিব গলে এনেকুৱা অৰ হেলোজেন লাগি থকা কাৰ্বনটোৰ নেক্সট ডাল এইফালে দিলে বেনজিনৰ দৰে বনাই দিলে কি হ'ব এৰাইল হেলাইড বা হেলো এৰিন এইটো এৰাইল হেলাইড ইয়াতে যদি ক্লোৰো দিলো হয় কি হলা এনে দুটা কৰি দিছে হেলো এৰিনৰ কথা ক'ব লাগে ইটো হ'ব এৰাইল ক্লোৰাইড গতিকে হেলো এৰিনৰ ধান্দাৰে আইইউপিসি নামটো এইটো আইইউপিসি লয় আইইউপিসি যিবিলাক লয় তাতে আগত হেলোজেন থাকিব মানে হেলো মূলক থাকিব কি নাম হ'ব এইটো আজি হেলো এৰিনৰ ট্ৰেইলাৰ হৈ গ'ল এইটো ক্লোৰোবেনজিন আনতে শুনুই মোক হেল্প কৰে ইয়াতে যদি ব্রোমো দিও কি নাম হ'ব ব্রোমো বেনজিন টাইম কিমান হল শুনো ভিডিওটোত গতিকে আমি হেলো এলকেনৰ এলকিল হেলাইড মানে ইউটিউবৰ ভিডিও 15 মিনিটতকৈ বেছি কৰিলে বৰ খাই যায় গতিকে ক্লাসিফিকেশনৰ আমাৰ এইখিনি হৈ গ'ল এলকিল হেলাইডৰ স্টাইল বিলাক হৈ গ'ল প্ৰথমটো আছিল এলাইলিক হেলাইড দুই নম্বৰটো আছিল ফিনাইলিক হেলাইড তিন নম্বৰটো আছিল বেঞ্জাইলিক হেলাইড চাৰি নম্বৰটো আছিল হেলো এৰিন বা এৰাইল হেলাইড ইহঁতৰ মই হাইব্ৰিডাইজেশন ষ্টেপ বিলাকো দি দিছো আৰু তোমালোকক মই থাৰ্ড ভিডিওত লগ পাম অলপ আৰু ক্লাসিফিকেশন আছে হেলোজেন বিলাক কেইটা থাকিলে কি হয় এটা থাকিলে মনো দুটা থাকিলে ডাই তিনটা থাকিলে ট্রাই আৰু বহুত থাকিলে বা দুটাতকৈ বেছি থাকিলে তাক কয় পলি হেলো যৌগ পলি মানে কি বহুত হেলো যৌগ গতিকে নেক্সট ক্লাসিফিকেশন আৰু এটা বাকি আছে 3 নম্বৰৰ ক্লাসিফিকেশন হে হ'ব ভিডিওটো যদি চাই কিবা নহয় ভাল লাগে এইবিলাক হাইব্ৰিডাইজেশন ষ্টেট বিলাক মনত ৰাখিবা খুলি দেখুৱাইছো একদম
গতিকে তোমালোকে 3 নম্বৰ ভিডিঅ'ত অপেক্ষা কৰা, আহি আছে 2 এদিনৰ ভিতৰত। থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং।